নমস্কাৰ জেআৰজি ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ হায়াৰ ছেকেণ্ডাৰী পাছ কৰা ছাত্ৰ ছাত্ৰীসকলে কলেজত এডমিশ্যন ল'বৰ বাবে জানিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কত। প্ৰথম কথা হ'ল ছাত্ৰ ছাত্ৰীসকলে এই এডমিশ্যন প্ৰক্ৰিয়াত কি কাম কৰিব লাগিব, আৰু যদি তেওঁলোকে বিনামূলীয়াকৈ এডমিশ্যন ল'ব বিচাৰে তেতিয়াহ'লে অভিভাৱকৰ ইনকাম চাৰ্টিফিকেটখন ক'ৰ পৰা উলিয়াব। যিহেতু এই ক্ষেত্ৰত কেইটামান নতুন নিয়ম আহিছে সেই সম্পৰ্কে তোমালোকে জানিব লাগিব। তাৰ উপৰিও মেৰিট লিষ্ট কেইখন ওলাব পাৰে, প্ৰথম মেৰিট লিষ্টত কেতিয়া এডমিশ্যন হ'ব, দ্বিতীয় মেৰিট লিষ্টত কেতিয়া এডমিশ্যন হ'ব। তাৰ উপৰিও তোমালোকে প্ৰগ্ৰেম কেনেকৈ নিৰ্বাচন কৰিবা, অৰ্থাৎ ছাবজেক্ট যিহেতু তোমালোকে নিৰ্বাচন কৰিব লাগিব, এইবাৰ কেইটা ছাবজেক্ট নিৰ্বাচন কৰিব লাগিব, কেনেকৈ নিৰ্বাচন কৰিবা সেই সম্পৰ্কতো সম্পূৰ্ণ তথ্যখিনি তোমালোকে জানিব পাৰিবা আজি ভিডিঅ'টোৰ পৰা। যদি তোমালোকে এই কথাখিনি নাজানা তেতিয়াহ'লে এডমিশ্যন প্ৰক্ৰিয়াত তোমালোকৰ অসুবিধা হ'ব পাৰে। তাৰ উপৰিও তোমালোকে এডমিশ্যন ল'বলৈ নোপোৱাকৈও থাকি যোৱাৰ সম্ভাৱনা থাকিব যদিহে এডমিশ্যন প্ৰক্ৰিয়াটোত বা এডমিশ্যন লোৱাৰ সময়ত তোমালোকে কেইটামান ভুল সিদ্ধান্ত গ্ৰহণ কৰা। সম্পূৰ্ণ তথ্যখিনি জানিবলৈ তোমালোকে আজি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই ল'বা, যাতে তোমালোকে ভৱিষ্যতে এডমিশ্যনৰ সময়ত কোনো ধৰণৰ বিপদত পৰিব নালাগে। যোৱা বছৰৰ পৰা কলেজবোৰত এডমিশ্যনৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো সমাৰ্থ এপৰ জৰিয়তে কৰা হৈছে। এইবাৰো সমাৰ্থ এপৰ জৰিয়তে ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন চলি আছে। ২৭ মে'ৰ পৰা মানে সোমবাৰৰ পৰা কলেজ আৰু শাখা বিষয় বাছনিৰ এই প্ৰক্ৰিয়াটো আৰম্ভ হৈছে। যদি তোমালোকে বিনামূলীয়া এডমিশ্যন ল'ব বিচাৰা তেতিয়াহ'লে তোমালোকৰ অভিভাৱকৰ বাৰ্ষিক ইনকাম ২ লাখ টকাৰ তলত হ'ব লাগিব। যোৱা বছৰ এনেধৰণৰ ইনকাম চাৰ্টিফিকেট চক্ৰ বিষয়া বা মৌজাদাৰ, আনকি গাঁৱৰ বুঢ়া বা পঢ়ি থকা শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে দিয়া চাৰ্টিফিকেটো গ্ৰহণ কৰা হৈছিল। এইবাৰ কিন্তু কেৱল চক্ৰ বিষয়াই দিয়া চাৰ্টিফিকেটে গ্ৰহণযোগ্য হ'ব বুলি কোৱা হৈছে। গতিকে তোমালোকে চক্ৰ বিষয়াৰ পৰা মানে চাৰ্কুল অফিচাৰৰ পৰা যিখন চাৰ্টিফিকেট উলিয়াবা সেইখনহে এডমিশ্যন প্ৰক্ৰিয়াত গ্ৰহণযোগ্য হ'ব। অৱশ্যে তেনে যদি চাৰ্টিফিকেট নাথাকে তেতিয়াহ'লে নাম থকা ৰেচন কাৰ্ড দিলেও হ'ব। কেৱল চাৰ্টিফিকেট বা ৰেচন কাৰ্ড গাঁঠি দিওঁতে সাৱধান হ'ব লাগিব। যোৱা বছৰ এজন আবেদনকাৰীয়ে একে সময়তে 10খন ভিন্ন কলেজত বা এখন কলেজতে 10টা প্ৰগ্ৰেমত আবেদন কৰিব পাৰিছিল। মন কৰিবা, এইবাৰ কিন্তু 6খন কলেজ বা 6টা প্ৰগ্ৰেমতহে বাছনি বা পচন্দ কৰিব পাৰিব। মানে যোৱাবাৰ কি হৈছিলে, ছাত্ৰ ছাত্ৰীসকলে একেখন কলেজতে হ'লেও 10টা প্ৰগ্ৰেমত তেওঁলোকে আবেদন কৰিব পাৰিছিলে, মানে বা 10খন ভিন্ন কলেজতো তেওঁলোকে আবেদন কৰিব পাৰিছিলে। এইবাৰ কিন্তু সেই প্ৰক্ৰিয়াটো কিছু পৰিৱৰ্তন কৰা হৈছে। ছাত্ৰ ছাত্ৰীসকলে মাত্ৰ 6খন কলেজ বা 6টা প্ৰগ্ৰেমহে তেওঁলোকে বাছনি কৰিব পাৰিব। নামভৰ্তি যিহেতু মেৰিটৰ ওপৰত নিৰ্ভৰ কৰি হ'ব, সকলো কলেজতে প্ৰথমখন মেধা তালিকা প্ৰকাশ পাব 10 জুন তাৰিখে। এইটো তোমালোকৰ বাবে গুৰুত্বপূৰ্ণ, যিহেতু তোমালোকে ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত নামভৰ্তি প্ৰক্ৰিয়া এতিয়া আৰম্ভ হ'ব আৰু মেধা তালিকা 10 জুন তাৰিখে প্ৰকাশ হ'ব। প্ৰথমখন মেধা তালিকা মতে কলেজবোৰত নামভৰ্তি হ'ব 11 পৰা 12 জুন তাৰিখে। 10 জুনত মেধা তালিকা প্ৰকাশ হ'ব আৰু 11-12 জুনত তোমালোকৰ এডমিশ্যন হ'ব। ইয়াৰ উপৰিও আবেদনৰ তাৰিখ 27 মে'ৰ পৰা 2 জুন কৰা হৈছে। 2 জুনলৈকে তোমালোকে আবেদন কৰিব পাৰিবা। 3 আৰু 4 জুনত কাৰেকশ্যন দিয়া হৈছে। ইতিমধ্যে দাখিল যিবিলাক আবেদন হৈছে সেইবোৰ শুদ্ধ কৰিবলৈ তোমালোকক 3-4 জুন এই দুটা দিন কাৰেকশ্যনৰ বাবে দিয়া হৈছে। 13 জুনত সকলো কলেজৰ ছেকেণ্ড মেৰিট লিষ্ট প্ৰকাশ পাব। সেইমতে নামভৰ্তি হ'ব 14-15 জুনত। এতিয়া তোমালোকৰ নাম যদি ফাৰ্ষ্ট লিষ্টত নাহে তেতিয়াহ'লে তোমালোকে ছেকেণ্ড মেৰিট লিষ্টলৈ অপেক্ষা কৰিব লাগিব, আৰু ছেকেণ্ড মেৰিট লিষ্টখন প্ৰকাশ হ'ব 13 জুনত। আৰু 13 জুনত তোমালোকৰ যদি নাম আহে তেতিয়াহ'লে 14 আৰু 15 এই দুটা দিনত তোমালোকে এডমিশ্যন ল'ব পাৰিবা। ইয়াৰ পাছত চোৱা, আসন যদি খালী থাকে তেতিয়াহ'লে থাৰ্ড মেৰিট লিষ্ট প্ৰকাশ পাব 16 জুনত আৰু নামভৰ্তি হ'ব 18-19 জুনত। মানে 16 জুনলৈকে তোমালোকে অপেক্ষা কৰিব পাৰিবা, যিহেতু 3খন লিষ্ট। যদি কলেজবিলাকত ছিট খালী থাকে তেতিয়াহ'লে 3 নম্বৰ লিষ্টখনো প্ৰকাশ কৰিব কলেজে। তাৰ পাছতো আসন খালী থকা কলেজত স্পট এডমিশ্যন হ'ব 20 পৰা 22 জুনলৈ। মানে গোটেই এডমিশ্যন প্ৰক্ৰিয়াটো 22 জুনলৈকে চলি থাকিব। এটা গুৰুত্বপূৰ্ণ সালসলনি হৈছে। সেই সালসলনিটো যদি তোমালোকে বুজি নোপোৱা তেতিয়া তোমালোক নামভৰ্তিৰ পৰা বঞ্চিতও হ'ব পাৰা। আবেদন কৰোঁতে চোৱা, 6খন কলেজ বা প্ৰগ্ৰেম পচন্দ অনুযায়ী ক্ৰম প্ৰথম পচন্দ, দ্বিতীয় পচন্দ, তৃতীয় পচন্দ, তেনেকৈ চতুৰ্থ, পঞ্চম, ষষ্ঠ পচন্দ তোমালোকে সজাই দিব লাগিব। মানে প্ৰথম তোমালোকে যিখন কলেজ পঢ়া সেইখন কলেজৰ নাম দিলা, দ্বিতীয় পচন্দৰখন দিলা, তৃতীয়খন এনেকৈ সজাই দিব লাগিব। এতিয়া ধৰা হ'ল 98% নম্বৰ পোৱা এগৰাকী ছাত্ৰীয়ে এখন কলেজক চতুৰ্থ পচন্দ মানে পচন্দ কৰি থৈছিল,
আৰু ৬৮% নম্বৰ পোৱা ধৰি লোৱা অন্য এগৰাকী ছাত্ৰীয়ে সেইখন কলেজক প্ৰথম পচন্দ কৰি থৈছিল। এতিয়া সেইকাৰণে প্ৰথম তালিকাত কম নম্বৰ থাকিলেও নাম কিন্তু ওলাব সেই দ্বিতীয়গৰাকী ছাত্ৰীৰহে, কাৰণ প্ৰথমগৰাকী ছাত্ৰীয়ে কি হৈছে সেই কলেজখনক চতুৰ্থ পচন্দহে কৰি থৈছিল। গতিকে বুজিব লাগিব যে নম্বৰ বেছি থাকিলেও কলেজখনত আসন নাপাব যদিহে পচন্দৰ ক্ৰম পিছত দিছিল, আৰু কম নম্বৰ পায়ো আসন পাই যাব যদিহে পচন্দৰ ক্ৰম ঠিকেই মানে ওপৰত দিছিল। এই কথাখিনি নুবুজাৰ কাৰণে এইবেলি বহুতৰে খেলিমেলি হ'ব পাৰে। এইটো যথেষ্ট গুৰুত্বপূৰ্ণ হয়, গতিকে এই ক্ষেত্ৰতো তোমালোকে অলপ সচেতন হ'ব লাগিব। নেক্সট চোৱা, তোমালোকে এখন কলেজত যদি এডমিশ্যন লোৱা তাৰ পাছতো কিন্তু তোমালোকে তোমালোকৰ অন্য পচন্দৰ কলেজলৈ যাব পাৰিবা। তাৰ বাবে অতি কম সময়ৰ ভিতৰত তোমালোকে কেঞ্চেলেশ্যন ৰিকুৱেষ্ট পঠিয়াব লাগিব, আৰু প্ৰথমখন কলেজত হৈ যোৱা নামভৰ্তি বাতিল কৰি তুমি তোমাৰ পচন্দৰ অন্য কলেজলৈ যাব পাৰা, লগত কিন্তু তোমাক মাচুলো ঘূৰাই দিব, সেই কথাটো মনত ৰাখিবা। আৰু নামভৰ্তিৰ বাবে আবেদনৰ গোটেই কাৰবাৰটো যিহেতু অনলাইনত হ'ব, ইমেইল আৰু ফোন নাম্বাৰ শুদ্ধকৈ দিবা তোমালোকে। বেলেগৰ দিলেও বিপদ হ'ব, কাৰণ আসন পোৱাৰ বাবে বিবেচিত হ'লে কলেজবোৰৰ পৰা মেছেজ যাব আৰু আবেদনকাৰীয়ে সেইটো গ্ৰহণ কৰিব লাগিব। যিহেতু তোমালোক বহুতেই ডিগ্ৰীত এডমিশ্যন ল'বৰ বাবে CUET দিছা, ওপৰত কোৱা কথাখিনি নন CUET অৰ্থাৎ যিসকলে 12ৰ নম্বৰৰ ভিত্তিত এডমিশ্যন ল'বা সেইসকলৰ বাবে। এতিয়া যিসকলে CUET UG দিছা, মানে CUET যিসকলে দিছা সেইসকলৰ ফলাফল যেতিয়া ওলাব তেতিয়াহে কলেজবোৰত কিছু আসন জুলাই মাহত একে প্ৰক্ৰিয়াৰে পূৰণ কৰা হ'ব। মানে যিসকল নন CUET, মানে যিসকলে CUET দিয়া নাই, ডাইৰেক্টলি এডমিশ্যন ল'বৰ বাবে এপ্লাই কৰি থৈছা, সেইসকলে এডমিশ্যনটো আগতেই ল'ব পাৰিবা। আৰু যিসকলে CUET দিছা সেইসকলৰ ফলাফল ওলোৱাৰ পাছত জুলাই মাহত পুনৰ এডমিশ্যন হ'ব, আৰু এডমিশ্যনৰ প্ৰক্ৰিয়াটো কিন্তু একেই হয়। মানে CUET নন CUET এই দুই ধৰণৰ নম্বৰৰ ওপৰত ভিত্তি কৰি কলেজবোৰত নামভৰ্তি হ'ব। যিহেতু ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ সম্পৰ্কত এই পোষ্টটো যথেষ্ট গুৰুত্বপূৰ্ণ হয়, আৰু সেইবাবে মই তোমালোকলৈ এই পোষ্টটোৰ আধাৰত কথাখিনি আলোচনা কৰি আগবঢ়ালোঁ। যদি তোমালোক উপকৃত হোৱা নিশ্চয় ভাল লাগিব। আজিলৈ ইমানেই, ধন্যবাদ।